নাচিবা মই বৰ্তমান উপস্থিত আছো বৰপেটা জিলাৰ এখৰখন গাঁও বাঘবৰ গাঁও আৰু সেই বাঘবৰ গাঁওখনত আহিবলৈ হলে আমি বৰপেটা ডিস্ট্ৰিক্টৰ পৰা যেটো টু লাইন মন্দিয়া হৈ আহিছে নহয় সেই ৰাস্তাৰে আহি ইফালে বাঘবৰ বজাৰ নাপাওতে যেটো লেফট সাইডে হাই স্কুল হৈ আহে ৰাস্তা সেই বৈঠাপুটা ঘাট সত্ৰৰ ওচৰলৈ আহি পাহাৰৰ কাষে আহি আমি এই উপস্থিত যিখিনি ঠাইত আছো উপস্থিত হৈ আছো সেইখিনি ঠাইত এই ঠাইডোখৰতে দুজন ভাইটি মানে দুয়ো ভাই মিলি অত্যন্ত চেষ্টা আৰু কষ্ট কৰি এখন টুৰিষ্ট কেম্প সাজি উলিয়াইছে ধুনীয়াকৈ সাজি উলিয়াইছে আমি দেখি বহুত আনন্দিত হৈছোঁ কাৰণ কোন ভাইটি দুটাই ইমান ধুনীয়াকৈ সাজি উলিয়াইছে ইয়াতে টেণ্ট লগোৱাৰ সুবিধা আছে টেণ্ট লগাই থৈছে আৰু বলে আমাক এটা নহয় দুটা নহয় বলে 4-5টা তাতকৈ বেছি লাগে তেওঁলোকে একদম সুব্যৱস্থা কৰি ৰাখিছে স্পিড বটৰ সুবিধা আছে আৰু ইয়াতে থকাৰ সুবিধা আছে ধুনীয়া আপোনালোকক মই ঘৰটো দেখুৱাই দিম তাতে পৰিয়াল সহ থাকিব পৰাৰ সুবিধা আছে তাৰ পিছত ইয়াতে এটা ধুনীয়াকৈ ডাইনিং হলৰ সুবিধা আছে এটা কটেজ আছে কটেজটো আপোনালোকক দেখুৱাম বাকিখিনি ভাইটিয়ে কৈ যাব ঠিক আছে বলক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰি আপোনালোকক দেখুৱাই গৈ থাকোঁ লাষ্ট ভিলেজ ইকো কেম্পত ইমান ধুনীয়াকৈ স্পিড বটৰ সুবিধাও ৰাখিছে ইয়াতে যিসকল লোকে ফুৰিবলৈ আহে এই কেম্পটোত তেওঁলোকে এনেকৈ স্পিড বটত ব্ৰহ্মপুত্ৰ নৈত যি বিনোদন সেই বিনোদন কাৰ্যসূচীত ভাগ ল'ব পাৰিব ভাইটি স্পিড বটত আমি 4জনৰ এক ৰাউণ্ডত 500 টকা লওঁ 4জন এক ৰাউণ্ডত 500 টকা এইটো আমি এক ৰাউণ্ড ঘূৰাই দিওঁ চৰত নমাই দিওঁ চৰত নমাই দি আকৌ আনি দিওঁ আমাৰ টেণ্টৰ ব্যৱস্থা আছে আমি টেণ্টত থকাটো 1000 টকা লওঁ ৰাতি এক ৰাতি আৰু আপুনি 3জন থাকিব পাৰে এটা কেম্পত এটা টেণ্টত কেইটা আছে টেণ্ট আমাৰ আছে আমি যিমান বহুত আছে বৰ্তমান এনে শ্ব' কৰাৰ কাৰণে দুটাও পাতি থৈ দিছোঁ ঠিক আছে আমি টেণ্ট কেইটাও চাম প্ৰথমতে এই স্পিড বটৰ সুবিধাখিনি যে ৰাখিছা বিৰাট ভাল লাগিছে আমাক ইঞ্জিনটো খুলি থোৱা আছে এতিয়া ন ৰাতিৰ কাৰণে এইটো ৰাতিৰ কাৰণে ইঞ্জিনটো খুলি থৈ দিছোঁ ঠাণ্ডা হৈ যায় হয় ভাল লাগিছে তাৰপিছত ইয়াতে কি ৱাটাৰ কি আছে এইটো ফাউণ্ডেশ্যন ন ভাল লাগিছে এইটো স্পিড বটৰ সুবিধাটো আমি দিনত হ'লে উঠিব পাৰিলে হয় ৰাতিৰ কাৰণে আমি উঠাৰ চেষ্টা কৰা নাই আহাচোন টেণ্ট কেইটা চাবলৈ যাওঁ চাওক ৰাতিৰ পৰিৱেশ লাইট জ্বলাই ধুনীয়াকৈ থোৱা হৈছে এইটোত মানুহ বহিব পৰা সুবিধাও আছে আমি লাইট মানে দিয়া নাই কাৰণে গম মানে ধৰিব ইমান পৰা নাই কিন্তু দিনৰ ভাগত বহুত ভাল লাগে আমি চাওঁচোন টেণ্টৰ যি ব্যৱস্থা ৰাখিছে বা বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে দেই বাহ সুন্দৰ দেখোন পানী নোসোমাই ন যিমান সোমোৱা আহিলে কোনো কথা একো নাই না আপুনি এবাৰ সোমাই চাওক ছাৰ বাহ ভাল কেইজন 3জন আৰামছে ধৰিব আমাৰ দৰে মানুহ বেছিয়ে ধৰিব নেকি ইয়াতে কিমান ৰেটটো কিমান হয় ইয়াৰ এইটো পাৰ ৰেট 1000 টকা খোৱাটো এক্সট্ৰা 1000 টকা না তাৰ উপৰি আমাৰ টুৰিষ্ট আছে কুটেজ আছে কুটেজত আপোনাৰ 3000 টকা আমি চাম সেইবিলাকো চাম এটোত যদি পানী আহে একো নহয় পানী চানি যিমান বৰষুণ চৰষুণ আহি থাকক একো নোসোমাই ন বতাহ চতাহ আহিলে কথা নাই ভাল লাগিছে দেই এইটো আঁঠুৱাৰ দৰে কাম কৰে নেকি হয় এইটো আপোনাৰ ওপৰতটো কভাৰ আপোনাৰ তলতটো মেইন ঘৰ আপুনি গৰম দিনত ওপৰৰ কভাৰটো গুচাই ল'ব পাৰে কোনো ঠাণ্ডাৰ দিনত আপোনাৰ কভাৰটো থাকে এইটো মেইন কভাৰটো এইটো হয় এইটো নিয়ৰ চৰৰ কাৰণে আপোনাৰ সেফটি হয় বৰষুণ ওপৰতো ওলমাই থব পাৰি না আপোনাৰ ওপৰত লাইট সেট আছে ইয়াতে মাত্ৰ বৰ্তমান লাইটবিলাক লগোৱা হোৱা নাই না লাইটবিলাক আমি মানুহ আহিলে আমি ব্যৱস্থা কৰি দিওঁ আৰু ইফালে এটা বৰ্তমান দুটাহে দেখুৱাৰ কাৰণে ৰাখি থৈ দিছে কোনোবাই যদি বিচাৰে আমি চৰত যাই থাকিম চৰতো লগাই দিব টেণ্টটো লগাই দিম মজা এইটো একেই ন একে এইখিনিতো ধুনীয়া সুবিধা আছে মুঠতে মানুহ অহাৰ লগে লগে লাইটৰ সুবিধা হৈ যাব চিন্তা কৰিব লগা নাই এইটো খোৱা বোৱাৰো সুবিধা হৈ যাব লাষ্ট ভিলেজ ইকো কেম্প বাঘবৰ ন বাঘবৰ এইটো আপোনাৰ বৰপেটা ডিস্ট্ৰিক্টৰ লাষ্ট গাঁও
ইয়াৰ পৰা নাই শেষ সমাপ্ত। তোমালোকৰ এই পৰিকল্পনাটো কেনেধৰণে আহিলে? আহিলা আৰু তোমালোকে এইখিনি বয়সত এইখিনি কাম কৰিছা, বিৰাট ভাল লাগিছে। বোলাচোন ইফালে যাওঁ চাবলৈ। বহাৰ কাৰণে সুবিধা আছে দেই। আপোনালোকে যদি আহে ইয়াত বৰপেটা ডিষ্ট্ৰিক্টৰ বাঘবৰ লাষ্ট ভিলেজ ইক' কেম্পত আপোনালোকে আহি ভালেই পাব, ধুনীয়া। ইয়াতে যদি ৰাতি খানাৰো আয়োজন কৰে বা কিবা কিবি পাৰ্টিও যদি, পাৰ্টি মানে ধৰা হ'ল বাৰ্থডে হওক, কিবা সৰু সুৰা পাৰ্টি হওক, ধুনীয়াকৈ চলি যাব। ইয়াতে থকাৰ সুবিধা আছে। আমি আহি ভালেই পালোঁ। গধূলি টাইমত আমি আহিলোঁ, আহি যিটো পৰিৱেশ একদম নিৰল নিশব্দ, ভাল লাগিলে। ইয়াতে ওচৰতে এইটো কেম্পৰ অ'নাৰে বুলি কওঁ, এই ভাইটিহঁতে ধুনীয়াকৈ পৰিচালনা কৰে, ভাল লাগিলে। ইয়াতে আহি যদি কিবা কাৰণত কয় জুই ধৰিম, ইয়াতে ধুনীয়াকৈ জুই ধৰাৰো ব্যৱস্থা কৰি দিব নে ভাইটি? হয় হয়, জুই তুই ধৰি দিব। আৰু খাদ্য পাতি কি হয় এনেই ইয়াতে কি হয় কোৱাচোন? খাদ্য পাতি আপোনাৰ মাছ মাংস, চুঙা মাংস, চুঙাত দিয়া মাংস, পুৰা মাংস আপোনালোকে যিটো বিচাৰে সেইটো পোৱা যায় আৰু। সেইটোৱে পোৱা যাব। মানে যিটো পিয়ৰ খাদ্য আপোনাৰ গাঁৱলীয়া ষ্টাইলৰ খাদ্য, মানে অৰ্ডাৰ মতে চব দিয়া যায়। হৈ যাব। হয়, ঠিকে আছে, ভাল লাগিলে। আমি সন্ধিয়া টাইমত আহিলোঁতো, সেইকাৰণে আমি স্পীড বোটৰ ব্যৱস্থাটো দেখুৱাব নোৱাৰিলোঁ। এতিয়া আৰু ক'ত কি আছে, কটেজ ক'ত আছে আমি সন্মুখৰ ফালে আছে, আহক। খটখটি আছে ধুনীয়াকৈ। ভাইটিহঁতে এইটো সজাই পৰাই লৈছা ন? হয়, ভাল লাগিছে। ধুনীয়াকে খাব পাৰিব। সন্মুখত বিশাল ব্ৰহ্মপুত্ৰ হয়। হয়। বাহ, এইফালৰ পৰিৱেশটো দেখুৱাই লৈছোঁ, চাওক। সেইফালে ব্ৰহ্মপুত্ৰ নৈ। বাহ, ইয়াৰ আমি ডাইনিং হলৰ ফ্ৰণ্টৰ যি চেয়াৰ আছে তাতে বহি আছোঁ। ধুনীয়াকৈ বাহিৰে সজাই পৰাই ৰাখিছে, চাওক। এয়া গছৰ তলত বাহিৰে সজাই পৰাই ৰখা আমাৰ যি বহাৰ ব্যৱস্থা সুন্দৰকৈ সজাই পৰাই ৰাখিছে, ভাল লাগিছে। চাওক সুন্দৰ পৰিৱেশ। এয়া আমি উপস্থিত হৈছোঁ ডলফিন ভিউ ডাইনিং হলৰ ওচৰত। ইয়াতে চাওক কি লিখা আছে, এনজয় ৰিভাৰ ব'টিং, বুক ইয়ৰ পিকনিক স্পট, কেম্পিং উইথ বনফায়াৰ, ইক' কেম্প, হোম ষ্টে ফৰ অভাৰনাইট। দেখিছেনে? আৰু কণ্টেক্ট নাম্বাৰবিলাক দিয়া আছে, চাওক কেইটা দিয়া আছে কণ্টেক্ট নাম্বাৰ, এটা দিয়া আছে। আৰু বাঘবৰ বৰপেটা, আপোনালোকে এয়া চাই ল'ব। আকৌ অকল চোৱাই নহয়, আপোনালোকে নিশ্চয় আহক আৰু এই সৰু ভাইটি দুজনক অনুপ্ৰাণিত কৰক। ভাল লাগিছে, তেওঁলোকৰ মনত যি এটা মানে টুৰিষ্ট লোকসকলক আপ্যায়ন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, ভাল লাগিছে। এইবাৰ প্ৰথম কৰিছে ভাইটি, এইবাৰ প্ৰথম কৰিছানে? নাই, এইটো আমাৰ প্ৰায় 2016 মানৰ পৰা আছে। 2016 মানৰ পৰা আছে, কিন্তু এইবাৰ বেছি ভালকৈ বিশেষকৈ আমাৰ স্পীড বোটখন এইবাৰ অনা হৈছে। স্পীড বোটখন অনা হৈছে। আগতে আপোনাৰ নাও আছিল, নাও আছে। ডাঙৰ নাও আছিল। হয়। এতিয়া আপোনাৰ স্পীড বোট আছে, লগতে নাও আছে। কোনোবাই নাৱেদি ইচ্ছা কৰিলে ফুৰিব পাৰিব। ভাল লাগিলে। এইটো হৈছে ডাইনিং হল। যিহেতু বতৰটো অলপ শুকান বতৰ হৈ আছে, সেইকাৰণে পাত চাত ধৰিছে, কিন্তু ডেইলি ৰাতিপুৱা ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে। আৰু এইটো কি হৈছে? মানে ৰাতি যদি তাত থাকে, তাতেও থাকিব পাৰে। এইটো সেইটো ৰেট কিমান মান? খোৱা লোৱা ধৰি 5,000 টকা। ভাল লাগিছে। এইটো খোলা নাযায় ন? এই কেম্পটোতে ৰাতি থকাৰ কাৰণে ধুনীয়া সুব্যৱস্থা কৰি ৰখা হৈছে, গ্ৰিল চিৰিল দি থকা হৈছে। খোৱা লোৱাকে ধৰি 5,000 টকাত
আপোনালোকে চাৰিজন আহিব পাৰিব। চাৰিজন থাকিব Family পাৰিব চাৰিজন থাকিব পাৰিব যদি ফেমিলি সহ থাকে বেছিকৈয়ে পাৰিব তাক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ভাল লাগিছে ভাইটিহঁতৰ প্ৰয়াসক আমি দেখি বহুত সুখী ধুনীয়াকৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে ইয়াত ধুনীয়া লেট্ৰিন বাথৰুমৰ সুবিধা যথেষ্ট ভাল হয় না অঁ লেট্ৰিন বাথৰুমৰ সুবিধা যথেষ্ট ভাল আপোনালোকে চিন্তা কৰিব নালাগে আৰু কোনোবাই যদি থাকে ইয়াতো থাকিব পাৰিব ন ভাল লাগিছে দূৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ আৰু এইবিলাক চাৰিওফালে ধুনীয়াকৈ ৱাল দি সুবিধা কৰি ৰাখিছে চাওক ৰাতিৰ পৰিৱেশ কিমান ধুনীয়া হয় ভাল লাগিছে ভাল লাগিছে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এইটো আমাৰ টুৰিষ্টসকলে থাকিব পাৰিব টুৰিষ্ট বুলি নহয় যিয়ে আহি বাঘবৰত বোলে এক ৰাতি কটাই যাম তেওঁলোকে ধুনীয়াকৈ আহিব পাৰিব নে কি কয় ভাল লাগিছেনে বঢ়িয়া মানে আপুনি ইপিনে ডাঙৰ ব্ৰহ্মপুত্ৰ নদীখন আছে যদি আপুনি দিনত আহিলে হয় ধুনীয়া একদম নদীখন দেখা পালে আমি যে গৈছিলোঁ কেম্প হয় হয় অঁ তলত কেম্পটো আছে এয়া দেখি আছে বট আৰু সেইবিলাক টেণ্ট লগোৱা আছে নদী পাৰ হৈ আপুনি আৰু ফুৰিব পাৰে সেইটো নদীটো পাৰ হৈয়ে চৰ চাপৰি বোলে চাম তেনেকৈ পাৰিব মুঠতে ৰাতিপুৱা উঠিয়েই সূৰ্য উদয় হোৱাৰ দৃশ্য দেখিবলৈ পাব ভালে লাগিব ফ্ৰেছ হাৱা ভাল লাগিছে কিমান ধুনীয়া চাওক তলৰ ফালে চাওক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ভাইটিহঁতক সঁচাকৈয়ে মানিব লাগিব দেই ভাল লাগিছে তোমালোকে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছা টুৰিষ্ট কেম্পটো তোমাৰ নামটো কোৱাচোন মোৰ নাম মৃদু কাকতি হয় তোমালোকৰ টুৰিষ্ট কেম্পটোৰ এড্ৰেছটো কৈ দিয়া আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ এখন লাষ্ট ভিলেজ বাঘবৰ হয় আমাৰ লাষ্ট ভিলেজ ইক' কেম্প বুলি আপুনি পাবই হয় আপুনি আহিব পাৰে ভাল পাব বহুত নিশ্চয় আৰু ভাইটিহঁতৰ যিটো ফোন নাম্বাৰ আছে আমি ফোন নাম্বাৰটো দি দিম আপোনালোকে আহক ভাইটিহঁতক উৎসাহিত কৰক ভাইটি এই কেম্পটোত আহিবলৈ হ'লে কেনেকুৱা ধৰণে আহিব লাগিব কৈ দিয়াচোন অলপ আপুনি বৰপেটাৰ পৰা বেছি দূৰ নহয় মাত্ৰ 22 কিলোমিটাৰ আমাৰ ৰাস্তা পৰা 2 লাইন আপোনালোকে ৰাস্তা পাতি টেনশ্যন ল'ব নালাগে ডাইৰেক্ট 2 লাইনে আহি থাকিলে আপুনি পাই যাব বাঘবৰ সত্ৰৰ ওচৰতে এইটো সত্ৰৰ ওচৰৰ পৰা মাত্ৰ 20 মিটাৰ মান খোজকাঢ়ি তেওঁলোকে বাঘবৰত আহি প্ৰথমত আপোনাৰ সত্ৰ দৰ্শন কৰিব পাৰে বা পাহাৰত আপোনালোকে উঠিব পাৰে আপোনালোকে টুৰিষ্ট প্লেট আহিব পাৰে ওচৰততো বাঘবৰ হাইস্কুল আছে হয় না হয় হয় হাইস্কুলৰ পৰা অলপমান আহি সত্ৰ পাব হয় সত্ৰৰ পৰা পাহাৰৰ কাষে কাষে আহি এই প্লেচটো পাই যাব হয় পাই যাব ঠিক আছে আমি আৰু বাকী কি আছে চাম ন পিছৰ ফালে আগবাঢ়ি গৈ আছোঁ বৰ্তমান ধুনীয়া ভাল লাগিছে ভাইটিহঁতে মাজে সময়ে ইয়াতে বহি থকা ন দেখিছে চাওক গছৰ তলত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এইফালে মেইন ৰাস্তাটো এয়াই হৈছে আমাৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ এই বিনন্দীয়া ৰূপক আকৌ ধুনীয়াকৈ সজাই পৰাই ভাইটি দুজনে নতুন ৰূপ দিছে ব'লাচোন কটেজৰ ফালে আগবাঢ়ি গৈ আছোঁ চাওক এয়া ৱাও আগতে আহি সোমাই আছা না সুন্দৰ ভাল লাগিছে ৱাও দেখিছে আমাৰ অসমৰ সংস্কৃতিত জাপিক জাকৈ ধুনীয়াকৈ থৈ দিছে বা ভাল লাগিছে দেই সুন্দৰ অঁ ওপৰতো দেখোন ধুনীয়াকৈ সজাইছে বা এইবিলাক পাতি ধাৰাৰে ধুনীয়াকৈ সজাইছে না বা জাকৈ তাকৈ আছে চাৰ্ট তাত থ'ব পাৰে ইয়াতে থাকোঁ বুলি ক'লেওতো পাৰে খিৰিকী আছে আৰু এইফালেৰে নদীখন চাব পাৰে আমি ৰাতিৰ কাৰণে দেখুৱাব পৰা নাই এইফালে নদীখন একদম নদীৰ পাৰতে আছে ধুনীয়া নদীৰ ওপৰত আছোঁ বৰ্তমান আমি এইখন চাওক ধৰকচোন এনেকৈ বহি যদি
আৰাম কৰিব বিচাৰে চাওক ইপিনে চাই থাকক নদীখন ধুনীয়া ইফালে নদীখন এনেকৈ চাই থাকক আৰু গৰম গৰম কফি লওক বা চাহ লওক বা কোনে পায় কোনে পায় আৰু বোলে ভাগৰ লাগিছে বিচনাত এয়া সুবিধা আছে কি কয় একদম ওরে বাবা ইমান ধুনীয়া সুবিধা আছে আমি কিয় অহা নাই বাৰু আহক আপোনালোকে সঁচাকৈ আহক কিবা এটা বেলেগ মজা পাই যাব ইমান ডাঙৰ ডাঙৰ চহৰবিলাকত আমি সকলোৱে ঘূৰি ফুৰিছোঁ আহকচোন ইয়াতো আহক আপোনালোকে আহি ইয়াৰ পৰিৱেশটোৰ সম্বন্ধে কিছু কথা জানি যাওক মানুহবিলাক কিমান সহজ সৰল ভাল লাগে এয়া হৈছে আমাৰ অসমৰে বৰপেটা জিলাৰ বাঘবৰৰ লাষ্ট ভিলেজ ইকো কেম্পৰ কটেজ ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আহক এই আমাৰ লগত আহিছে বিক্ৰম ছাৰে কোৱাৰ দৰে চাওক ইফালে ধুনীয়াকৈ কি চাব পাৰে বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ চাব পাৰে যাব এতিয়া হয় এতিয়া দেখা নাযাব কাৰণ আমি ৰাতিৰ টাইমত আহিলোঁ সুবিধাও নহয় তেনেকৈ অহাৰ আৰু আচলতে আমি এই ৰাতিৰ পৰিৱেশটো চোৱাৰ কাৰণে আহিলোঁ আৰু অকল এইটোৱেই নহয় এই কটেজখন আমাৰ যিহেতু ইকো কেম্পৰ এখন কটেজ এই কটেজখন একদম বৰপেটা জিলাৰ বাঘবৰ পাহাৰৰ গাতে লাগি আছে আৰু অসমৰ ব্ৰহ্মপুত্ৰ মানে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰতেই লাগি আছে মানে ওপৰতেই সৃষ্টি সেইকাৰণে ধুনীয়া লাগিছে ভাল লাগিছে আপোনালোকে আহক হয়তো আপোনালোকে জানা নাই বা আহিলেও ইয়াৰ সম্বন্ধে ইমান গম পোৱা নাই আৰু এইকাৰণেই মানে কৈছোঁ আহি পেলাই চালেহে আৰু দুই এজনে গম পাব নে কি কোৱা ভাইটি হয় আহাচোন ভাইটি সঁচাকৈ ভাল লাগিছে এওঁলোকৰ দৰে সৰু সৰু ভাইটিবিলাকে এইবিলাক টুৰিষ্ট ইকো কেম্পৰ সম্বন্ধে কিমান এটা উৎসাহ উদ্দীপনাৰে সাজি উলিয়াইছে নে কি কোৱা ভাইটি হয় মই বিশেষকৈ দৰ্শকক এইটোৱে ক'ব খোজালোঁ আপোনালোকে বগামাটি যায় বহুত জেগা ঘূৰে কিন্তু আপোনালোকে বগামাটিত গ'লে আপোনালোকে ব্ৰহ্মপুত্ৰ নদী পালে আপোনাৰ পাহাৰ নাপায় আৰু পাহাৰ পালে নদী নাপায় আৰু আমাৰ বাঘবৰত আপোনাৰ দুয়োটাই আছে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীও আছে প্লাছ পাহাৰো আছে আনকি যিহেতু আপ্যায়ন কৰাৰ সুবিধাও আছে বোলে নিজে আহি ৰান্ধি খাম হয় সেইটো সুবিধাও সুবিধা আছে দেখিছে ভাইটিয়ে কৈছে ন ইয়াতে মানে মাছ মাংস বিভিন্ন ধৰণে ৰান্ধি বাঢ়ি খোৱা হয় বা নিজে ৰান্ধি খাওঁ বুলি ক'লে নিজে ৰান্ধি খোৱাৰ সুবিধা আছে আৰু যদি কোনোবাই কয় বোলে ইয়াতে আমি বাৰ্থডে উদযাপন কৰিম বা কিবা কিবি সৰু সুৰা আমি খানা খাম চব সুবিধা ইয়াতে চব সুবিধা পাব কোনোবাই যদি বিচাৰে আমি চৰত যাই পিকনিক খাওঁ আমি চৰতো লৈ যোৱাৰ আমাৰ স্পীড বোট আছে নাও আছে মানে স্পীড বোটৰ যিখিনি সেফটি সেইখিনি সেফটি মেইনটেইন কৰা হয় সেফটি সব মেইনটেইন কৰা হয় আপোনাৰ লাইফ জেকেট সাইড জেকেট সব আছে ঠিক আছে ভাল লাগিলে এনেকুৱা ধৰণৰ মানে ঘৰৰ ভিতৰত এতিয়া ঘৰৰ ভিতৰ বুলিয়ে কওঁ আমাৰ থলুৱা ভাষাত কিমান ভাল লাগিছে না ইয়াতে হাই উৰুমি আছে কিমান নিৰল নিশব্দ আপোনালোকে আহক নিজকে ফ্ৰেছ কৰি লৈ যাওক এদিন নে কি কয় ঠিক আছে আমি আকৌ আগৰ ফালে আগবাঢ়ো মেইন আকৌ আমি নিজৰ ব্যক্তিগত ভাষাৰে ক'বলৈ যাওঁ এইফালে পৰ্দা দাঙিলেই ব্ৰহ্মপুত্ৰ নৈ মহাবাহু ব্ৰহ্মপুত্ৰ নৈ আৰু এইফালে দৰ্জাখন এতিয়া খোলা আছে আমাৰ যদি এনেকৈ বন্ধ কৰি ৰাখোঁ বন্ধ কৰা আছে বন্ধ কৰি খুলিলে আমি একদম বাঘবৰ পাহাৰখন এইয়া বাঘবৰ পাহাৰখন দেখিছোঁ ইয়াৰ পৰাই আৰম্ভ বাঘবৰ পাহাৰ আৰু ৰাতিৰ কাৰণে আপোনালোকক ইমান স্পষ্টকৈ দেখাব পৰা নাই চব সুবিধাখিনি আছে আৰু বোলে পাহাৰতো উঠিম পাহাৰত উঠি গৈ ঘূৰি আহি ইয়াতে ৰেষ্ট ল'ব হয়নে নাই পাহাৰত মানে পাহাৰ যিহেতু বগোৱা বহুতৰে সৌভাগ্য নহয় পাহাৰত গ'লোঁ পাহাৰত গৈ আহি ইয়াতে খাদ্য পাতিৰ খানাৰ আয়োজন কৰি আছে বোলে গা চা ধুলোঁ চব সুবিধা আছে ইয়াতে ৰেষ্ট ল'লোঁ সুবিধা আছে বোলে ৰাতি থাকিম তাতে আছে বোলে মই ঘৰৰ ভিতৰততো থাকোৱেই ডেইলি আমি টেণ্টত থাকিম টেণ্টৰো সুবিধা আছে মুঠতে এটা টেণ্টত ফ্ৰী কৰি থাকিবলৈ হ'লে 3 জন থাকিব পাৰিব আহল বহল টেণ্ট বহুত আছে টেণ্ট আহিব আপোনালোকে ভাল লাগিলে আপোনালোকক এইখিনি আমি ক'বলৈ পাইছোঁ যে আমি
সেইকাৰণে আজি ফুৰিবলৈ আহিলোঁ। ঠিক আছে, এতিয়া আমি আপোনালোকৰ কাৰণে যি পাৰোঁ দেখুৱাই যাম। আপোনাৰ এৰে তলত আৰু তক্তা আছে কোনটো? এইটো আমি বাহিৰৰ পৰা দেখা পাই থাকোঁতো, আজি ভিতৰত সোমালোঁ, ভবা নাছিলোঁ যে এনেকুৱা ইমান ধুনীয়াকৈ পৰিৱেশটো বনাই থৈ দিছে। ইয়াতে পানী চানী থ'ব পাৰে ন? 10 প্লেট পানী আপোনাৰ এইকেইটাই একবাৰ মানুহ আছে ছিঙি দিছে। ধুনীয়াকৈ আৰামত বহি থাকিব পাৰে আৰু। ঠিকে আছে, এইটো চিৰি গৈছে মানে কি ক'ব আৰু, এক্সিলেণ্ট বুলি ক'লোঁ। ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। ব'লা এতিয়া আমি বাহিৰলৈ যাওঁ ন। চাওক ধুনীয়া লাগিছে এই ৰাতিৰ পৰিৱেশ। স্পীড বোট, টেণ্ট দুটা এনে লগাই থোৱা হৈছে বৰ্তমান, আৰু মানুহ আহিলে ইয়াতকৈ আৰু বেছি লগাই দিয়া হয়। চাওক ভাল লাগিছে, ধুনীয়া।